প্ৰথম কথাটো হৈছে আপোনাৰ ইয়াত অবৈধভাৱে ৰাস্তাৰ মাজত ঘৰ আপোনাৰ দিয়াৰ বাবে আমচু বিভিন্ন দল সংগঠন আৰু আপোনাৰ সৰ্বসাধাৰণ ৰাইজ ছাত্ৰ ছাত্ৰীয়ে বিগত প্ৰায় 10-12 বছৰৰ পৰা এইটো প্ৰতিবাদ কৰি আহিছিল জিলা প্ৰশাসনক দাবী জনাই আহিছিল যে এইটো বৃহত্তৰ বেছিমাৰীৰ স্বাৰ্থত বিদ্যালয়সমূহৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত এই ৰাস্তাটো মুকলি কৰি দিয়ক আৰু ইয়াৰ বাবে কোনো ধৰণৰ কোনো দোকানীৰ কোনো ক্ষতি নহয় আপোনালোকে মই আজিও কৈছোঁ আগতেও কৈছোঁ যে ইয়াত আপোনাৰ প্ৰায় 50 ফুট 60 ফুটকৈ দখল কৰি আছে আৰু ইয়াতে আপোনাৰ জিলা প্ৰশাসনক আমি দাবী জনাইছিলোঁ যে দোকানসমূহৰ 5 ফুটৰ পৰা 7 ফুট দোকান ভঙা যাব আৰু বাকীখিনি ভাঙিলে আপোনাৰ এইখিনি সুন্দৰ এটা ৰাস্তা হ'ব যান জঁটৰ সৃষ্টি নহ'ব আপোনালোকে জানে যে বেছিমাৰী বজাৰখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শাক পাচলি ক্ষেত্ৰৰ অন্যতম বজাৰ আৰু এই বজাৰখনৰ দায়িত্ব সকলোৰে আছে আৰু সেই হিচাপে আমি আগবাঢ়ি আহিছিলোঁ আমচুৱে কিন্তু যোৱা আমাৰ কিছুদিনৰ পৰা জিলাৰ পৰা আমাৰ দলগাঁও ৰাজহুৱা চক্ৰ বিষয়া মহোদয়ে ইয়াতে জোখমাখ কৰি 87 ফুট তেওঁলোকে ফাইনেল কৰিছিল পৰৱৰ্তী সময়ত 80 ফুট লাষ্ট আপোনালোকে 3 দিন আগত যোৱা সোমবাৰে আহি তেওঁলোকে 70 ফুট ফাইনেল কৰি আমাক জনাই দিছিল যে আৰু ইয়াত কোনো আপোনালোকে দাবী কৰিব নালাগে আপত্তি কৰিব নালাগে আমি 70 ফুট কৰিছোঁ আৰু 70 ফুট ভাঙিলে আপোনাৰ ৰাস্তাখন ভাল হৈ যায় আমাৰো তেতিয়া কোনো দ্বিমত নাছিল কিন্তু আপোনালোকে আজি নিশ্চয় কৰি চাইছে ইয়াত আপোনাৰ 70 ফুট দূৰৰ কথা ইয়াতে আপোনাৰ 50 ফুটো কৰা নাই আৰু আজি আহি ইয়াত এটা নাটক চলাই আছে যে সম্পূৰ্ণভাৱে বাৰান্দাৰ আহে পাহে আপোনাৰ জেচিবিটো চলাই তেওঁলোকে গুচি যাব ৰাইজৰ যি সমস্যা ছাত্ৰ ছাত্ৰীৰ যি সমস্যা এই সমস্যা কেতিয়াও সমাধান নহয় আৰু ৰাইজৰ যি দাবী আছিল এই দাবীটো আপোনাৰ পূৰণ নহ'ল জিলা প্ৰশাসনে দলগাঁও আপোনাৰ চক্ৰবিয়া মহোদয়ে সম্পূৰ্ণ এটা নাটক কৰি আপোনাৰ উচ্ছেদৰ নামত তেওঁলোকে মানে এইটো এটা আপোনাৰ ৰাস্তাটো চাফা কৰি গৈ আছে গতিকে সেই ৰাস্তাখন চাফা কৰিবলৈ আমাৰ উচ্ছেদ জিলা প্ৰশাসন দৰকাৰ নাছিল সেইখিনি আমি সৰ্বসাধাৰণ ৰাইজে আমি এই কামখিনি আমি বা দোকানীসকলক আমি অনুৰোধ কৰি তেওঁলোকে নিজেই এইখিনি কৰি দিলে হয় গতিকে আমি ধিক্কাৰ জনাইছোঁ জিলা আমচুৰ ফালৰ পৰা যে তেওঁলোকে আজি এইখিনি কৰিব নালাগিছিল ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ দাবী যি সমস্যা এই সমস্যাটো বুজিব লাগিছিল আপোনালোকে জানে যে আপোনাৰ উচ্ছেদৰ ক্ষেত্ৰত বিভিন্ন সময়ত আপোনাৰ কিন্তু ঘৰ বাৰী ভাঙি দিয়া ৰেকৰ্ড আছে কিন্তু আৰু ইয়াতে ৰাস্তা বন্ধ কৰি দিছে সেইখিনি উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসনে টান পাইছে গতিকে ইয়াৰ ৰহস্য কি আমি হয়তো সৰ্বসাধাৰণ ৰাইজ বা আপোনালোকে সাংবাদিক বন্ধুসকলে আপোনালোকে বুজি পাইছে যে কিহৰ কাৰণে এইটো নাটক চলিছে আৰু এটা কথা দেখা পাইছোঁ যে কিছুমান দোকানীয়ে বিশেষকৈ মোৰ বিৰুদ্ধে আপোনাৰ পইচা দাবী কৰা এটা আপোনাৰ তেওঁলোকে আমি সামাজিক মাধ্যমত তেওঁলোকে ষ্টেটমেণ্ট দিছে মই স্পষ্ট কৰিছোঁ আপোনালোকৰ মাধ্যমেৰে যে পইচাত যদি মেনেজ হ'লে হয় কোটি টকা মই লেনদেন কৰিব পাৰিলোঁ হয় কিন্তু মই একমাত্ৰ মই ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰাইজৰ স্বাৰ্থৰ কাৰণে বেছিমাৰী বজাৰ কৰাৰ কাৰণে মই ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নকৰে আজি ইয়াতে তেওঁলোকে উচ্ছেদ কৰিব বাধ্য হৈছে কিন্তু উচ্ছেদটো নহ'ল ইয়াৰ বাবে আমি ৰাইজ দল সংগঠন আমি দুখ পাইছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি যিমান দূৰ যাব লাগে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ মাধ্যমত কৈছোঁ আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো লগ কৰাৰ কাৰণে চেষ্টা কৰিম আৰু তাৰ পিছত যদি নহয় আমি কিন্তু এইটো কোৰ্টলৈ লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিম চাওক ইয়াত অতি দুৰ্ভাগ্যজনক কথাটো হৈছে যে আমাৰ বিধায়ক মহোদয়ে যিটো ভূমিকা গ্ৰহণ কৰিব লাগিছিল আমচু দল সংগঠন সকলোকে লৈ ইয়াতে আপোনাৰ এটা কাম কৰি এইটো নকৰি তেওঁ বিভিন্ন ধৰণৰ উচুৰি মন্তব্য দি এইটো সংগঠনক এটা বদনাম কৰাৰ কাৰণে চেষ্টা কৰে গতিকে আমি এইটো দুখ পাইছোঁ আৰু আমি দাবী জনাইছোঁ যে আমাৰ যিটো আছিল এই দাবীটো পূৰণ কৰিব লাগে দুটা দাগ নম্বৰ হেৰি কৰি দিছিলে আপুনি বিধায়কে অভিযোগ কৰিছে যে সম্পূৰ্ণ দাগ উচ্ছেদ কৰিব লাগে নাই চাওক ইয়াতে আপোনাৰ চক্ৰবিয়া মহোদয়ে এটা তেওঁলোকে কৈছিল চক্ৰবিয়া মহোদয়ে আপোনাৰ তেওঁ আমিতো অফিচাৰ নহয় চক্ৰবিয়া মহোদয়ে ইয়াতে আপোনাৰ জোখমাখ কৰিছে তেওঁ অফিচাৰ তেওঁৰ ক্ষেত্ৰত আমাৰতো আমিতো জোখমাৰ কথা মানুহ নহয় তেওঁ আমাক যেনেকৈ কৈছে আমি সেইটো কৈছোঁ গতিকে চক্ৰবিয়া মহোদয়ৰ লগত আমাৰ কথা আছে তেওঁ কিমানখিনি জোখমাখ কৰিছিল তেওঁলোকৰ কথা এইটো